যাত্ৰা যেন শুভ হওক। আহি পাই গ'লো চাংচাৰি। হাত ধুই লৈছে যে এন্ট্ৰি কৰিবৰ কাৰণে পাছ কি লাগে বুলি ক'লে মুখন দে আকৌ একো দেখা নাপায়। কৃষ্ণ আগে পিছে এখনো গাড়ী নাই। কি কয় 1 ডিগ্ৰী কিন্তু হাত চিঙি গ'ল মোৰ। হেভেন নহয় নেকি কৈছো না এনজয় কৰোৱা। পেছি আগত যা কিন্তু ৰে বা আহি গ'লো আচ্ছা বলে ধৰ ভিউ এনজয় কৰি মেগী খাহে মেইন মানুহ। বাহ আগতে কমলা লাগি সেটো কিন্তু মজা কৈছিল না দেখুৱাম আমছে যা। ও সৰি কি কৈ আছো মই এতে ঠিক আছে। ইফালে গাড়ীৰ ওয়াৰ্ম আপ সেশন চলি আছে। আমাৰ যাত্ৰা যেন শুভ হওক। আমি এতিয়া আহি পাই গ'লো চাংচাৰি টোল গেটটো ক্ৰছ কৰিলো আৰু এতিয়া ভাবিছো কিবা এটা খাই লওঁ ভোকো লাগিছে। ইফালে চাহ খাব এটুকে খাই লওঁ আৰু সোনকালে জীৱনী আছে। এতিয়া কি খাবি? মাছ ভাত ফাৰ্ষ্ট মিল তোৰ আজিৰ দিনটো প্ৰথম মিল। বেয়া ভোক লাগিছে চাগে বহুত বেছি লগা নাই কিন্তু খাব লাগিব। অৰ্ডাৰ নিদিওঁতে হাত ধুই লৈছে যে যা ভাত আছে নে সেইফালে বহিল খাবলৈ। আমি এতিয়া পালোঁ ওদালগুৰি। মোৰ পিছে খাব মন নাই। মই ভাবি আছোঁ গাড়ীতে বহি নহয় মই বহুত টোপনি মাৰোঁ। মোৰ বহুত টোপনি ধৰিছে কাৰণ গাড়ী চলাই থাকোঁতে শুব ভাল নালাগে নহয় বা এনেকুৱা লাগে কাৰো টোপনি লাগি যাব পাৰে। নালাগে বাৰু মোক কৈ থাকে শু বুলি কিন্তু মোৰ নিজৰে ভাল নালাগে আৰু অকণমান মেপ চেপ চাই যাব লাগে। সেইকাৰণে চান্স পাওঁতে অলপ শুলোঁ। মোৰ টোপনি নাহিল আহি গ'লোঁ মই। ভাল হৈছে খানাটো ন। যিহেতু আমাৰ লগত পাছপোৰ্ট সাইজ ফটো নাছিল ইয়াত আহি পেলাই এনেকৈ ফটো উঠি আছে কাৰণ পাছপোৰ্ট সাইজ ফটো আমি আহি পালোঁ ৱেষ্ট কামেং। আমি শ্বেৰগাঁও গৈ আছোঁ। তাৰ আগত অৰুণাচল যিহেতু এণ্ট্ৰি কৰিবৰ কাৰণে পাছ লাগিব। ইফালে পাছ বনাবৰ কাৰণে গৈছে আৰু পাছপোৰ্ট সাইজ ফটো লাগে আৰু কি লাগে বুলি ক'লে ভোটাৰ ID লাগে। কিন্তু পাছপোৰ্ট সাইজ ফটো যদি কাৰোবাৰ তাত নাথাকে যেনেকৈ আমাৰ লগত নাছিল সেইকাৰণে ইয়াতে উঠাইও দিয়ে হৈ যায় আৰু এটা মেনেজ। কিন্তু এটা কথা কেছ লৈ আহিব পাহৰি নাযাব কাৰণ আগফালে গ'লে বোলে নেটৱৰ্ক নোপোৱা হৈ যাম। ইভেন ইয়াতেও নেটৱৰ্ক নাই ভালকৈ তো সেয়াই হৈ গ'ল। কি হ'ল 2000 rupees কেছ পালোঁ কিবাকে ইয়াতে। তাৰপিছত তই গুগল পে' কৰি দিছ ফটো চাওঁ ৰ সেয়া আমাৰ পাছপোৰ্ট সাইজ ফটো দে মোৰখন দে আকৌ হৈ গ'ল। এইটো কৈছে নহয় এইটো বিজুলীৰ খাম্বাটো আছে তাৰ ওচৰতে গৈ কোৱাৰ্টাৰটোত পাছ বনাব লাগিব। হৈ গ'ল ফাইনেলি আমাৰ পাছ। কি চাই আছ? মাথা বেয়া লাগি যাব। বহুত ডাউন ন? বহুত ডাউন ন? একো দেখা নাপায় আচলতে বেয়া লাগি যায় মাথাটো। মজা ডাৰ্লিং কৃষ্ণ। সন্ধিয়া হ'বলেই হ'ল আৰু ৰ'দ গ'ল মোটামুটি। আমাৰ আগে পিছে এখনো গাড়ী নাই ন? এই তেতিয়াৰ পৰা অকলে আহি আছো। টাৰ্ণিংবিলাক লৈ খালি অকলে টিপটপ হৈ গ'ল। ফাইনেলি পাই গ'লোঁ আমাৰ হোম ষ্টে সেইফালে আৰু পাৰ্কিং ইয়াতে কৰি থৈ কিনে যাম আৰু হোম ষ্টেটো কিন্তু মজা ন। বাকী ৰুম আহি পালোঁ। অলপ ধুনীয়াকৈ ৰুম টুৰ এটা কৰাই দিছোঁ। সোমাই ইয়াত ধুনীয়াকৈ আছে এখন ড্ৰেছিং আৰু চিটিং এৰিয়াটো চাওকচোন কেনেকুৱা ধুনীয়া। এইফালেও বহিব পাৰি আৰু সেইফালেও বহিব পাৰি পুৰা কজি। উফ মজা। আৰু এয়া হ'ল যে বিচনাখন আৰু ইয়াত যিহেতু বহুত ঠাণ্ডা সেইকাৰণে ধুনীয়াকৈ হিটাৰটো অন কৰি থৈ দিছে। ইয়াত আছে এটা ৱাৰ্ড্ৰপ কাপোৰ কানিবোৰ থ'বলৈ বাকী গৰম পানী কৰি খাবলৈ আছে আৰু এখন নিজৰ পাৰ্চনেল লগ পাম নে বেলকনি এটা আছে দেই ইয়াত মজা। আৰু ভিউটো বাৰু ৰাতিপুৱা ভাল লাগিব দেখুৱাই দিম বাৰু ৰাতিপুৱা। আৰু সেইফালে যিহেতু নদীৰ পানীৰ আৱাজ শুনি আছোঁ এইফালে নিশ্চয় নদী আছে
আৰু মানে বুক কৰোঁতে গম পাইছিলোঁ ৰিভাৰ ভিউ হয় বুলি বাকী এইখিনি ৰাতিপুৱা চোৱা যাব মজা লাগিছে কেনে পাইছা ব্লেক কফি খা হা খাই এতিয়া মোৰ পৰা অলপ হা এইফালে গৰম পানীত থকাৰ পিছতো ঠাণ্ডা পানী দি গা ধুই আছে আৰু মই ফ্ৰেছ হ'লোঁ বাৰু এতিয়া পুৰা বিচনাত উঠিছোঁ মদ ঠাণ্ডাই ধৰে মোৰ এইফালে ব্লেংকেট অলৰেডি 2খন দি থৈ দিছে তেওঁলোকে মানে হোমষ্টেটোৰ পৰা আৰু নিজৰ ভাগৰো লৈ আহিছোঁ এইখন এখন কি চাইছ আমি য'ত আছোঁ এতিয়া শ্বেৰগাঁও এইটো কিমান জানা টেম্পাৰেচাৰ কিমান 7 ডিগ্ৰী চেলচিয়াছ হা 7 ডিগ্ৰী থাকিব 9টালৈকে 10টাৰ পৰা 12টালৈকে 6 ডিগ্ৰী এটাত 5 ডিগ্ৰী হ'ব 2টাৰ পৰা 3টালৈকে 2 ডিগ্ৰী 4টাৰ পৰা 5টালৈকে 1 ডিগ্ৰী হ'ব 1 ডিগ্ৰী মাই গড ঠাণ্ডা লাগিছে বলি এতিয়া ভাত খাব যাওঁ সেল্ফ সার্ভিস হ্যাঁ ঠিক আছে থ্যাংক ইউ স্যার চাটনি অকণ লৈ লওঁ এইফালে লেচেৰা আৰু চাটনি এইটো আলু ভাজি এইটো ফুলকবি ভাজি এয়া ভাত এয়া আমাৰ গৰম গৰম ডিনাৰ এইফালে হিটাৰৰ কাম কৰি আছে এইফালে মানুহজন এয়া খানাটো খাই একদম মজা লাগিল কিন্তু হাত চিঙি গ'ল মোৰ কিয় ঠাণ্ডা পানী কেনে গা ধুছে ঠাণ্ডাত কপি কপি ওলালো কি কৰি আছা এতিয়া যাওঁগে আৰু নাজাৰাটো কি মজা নহয় হোমষ্টেটোৰ পৰা মজা লাগিছে এতিয়া যাওঁ আৰু ন Yes, আমি যাওঁ ৰেডি পুৰা যাবৰ কাৰণে ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰিলোঁ ইয়াত কিবা বনিছে চাগে তাৰপিছত যাওঁগে আৰু ক'ত যাম কি কৰিম আপোনালোকক চব দেখুৱাই থাকিম এই হ'ল গৰম গৰম চাহ হেভেন নহয় নেকি কচোন একদম মজা দেই কি পিচফুল ঠাণ্ডা ঠাণ্ডা বতাহ ৰ'দ ওৱাও পাৰফেক্ট কম্বিনেশ্যন কি দিন না এনজয় কৰোৱা কি এনজয় কৰা ইস মজা ৰে পুৰা ঠাণ্ডাটো কেনে লাগিছে পেছি আগত যা কিন্তু ৰে বা ভাল লাগে কেনে লাগিছে বাহ চলো কিলোমিটাৰ আছে কেনেকুৱা লাগিছে ঐ চালা এই পাহাৰখন কেনেকুৱা লাগিছে হাউলি আহিছে এনেকে ন মাত চাত নোহোৱাই গৈছে মোৰ আৰু সোমাই গৈ আছো পাহাৰ ভাল পোৱা সকলোৱে এই ভিডিঅ'টো মিছ নকৰিব আৰু শেষলৈ চাব খুব ভাল পাব এইখন গাঁৱলৈ আহিলে পইচা কিমান লাগিব আমি আহিছোঁ অৰুণাচলৰ শ্বেৰগাঁও বুলি এখন গাঁৱত আৰু ইয়াত আমি যিহেতু গাড়ী লৈ আহিছোঁ ফুল টেংক কৰি তেলখিনি ভৰাই লৈছোঁ আৰু যোনখন হোমষ্টেত আছিলোঁ 1500ৰ পৰা ষ্টাৰ্ট হয় আৰু কৰবাত সোমাই যদি কিবা খায় সেইখিনি পইচা যেনে মেগী খাইছে 50 টকা চিকেন ম'ম' এক প্লেট খাইছে 120 টকা তেনেকুৱা আৰু মই খেলিম তাত খেদক মোক বাচ্চাই আহিলে খেলে তাত কাৰ বাচ্চা আমি ফাইনেলি আহি পাই গ'লো মনেষ্ট্ৰী কৃষ্ণ প্ৰভু আমি এতিয়া আহিছোঁ চিলিপাম গম্পা মনেষ্ট্ৰী আৰু এই মনেষ্ট্ৰীটো আছে ৰূপাত আচৰিত ধুনীয়া দেই ধুনীয়া ন মনেষ্ট্ৰীৰ এয়া মনেষ্ট্ৰী ইয়াতে কম্পাউণ্ডৰ ভিতৰতে আছে এনেকুৱা কেফে এখন ইয়াত কিবা এটা খাই লওঁ আৰু লাইটকৈ ভাবিছোঁ 1মান বাজিল ভিউ এনজয় কৰি কৰি মেগী খাম মনেষ্ট্ৰীৰ পৰা ওলালোঁ এতিয়া সেই ওপৰত যাম আৰু আমাৰ কিমান টাইম লাগিব হাফ এন আৱাৰ সেইখিনি গৈ পাওঁতে হাফ এন আৱাৰ লাগিব ন মানে দেখি আছো চকুৰে এনেকুৱা লাগে খুব ৱাকিং ডিষ্টেঞ্চ খুব বেছি হ'ব 2 মিনিট 3 মিনিট হা কিন্তু কিলোমিটাৰ হল 15 কিলোমিটাৰ গাড়ীতে কাৰণ গোটেই পাহাৰখন ঘূৰি ঘূৰি যাব লাগিব মজা লাগিছে আৰু এতিয়া মানে বতৰটো ডাউৰীয়া টাইপ ডাউৰীয়া মানে কি আমি ওপৰত উঠি আহি আছো ন সেইকাৰণে পুৰা ৱেডাৰটো এনেকুৱা হৈ গ'ল ন ইয়েছ আমি এটা ক'ত গৈ আছো মুছাকচিং ভিলেজ ন হয় নেকি
তহে এইবোৰ ফিটিং চিটিং কৰি লৈছো আৰু এতিয়া তহে জানো এইবোৰ তহে মেইন মানুহ বুদ্ধা হেৰিটেজ পাৰ্ক মই খালি এবাৰ কৈ দিওঁ যে এইবাৰ যাম শ্বেৰগাঁও এইবাৰ যাম ইয়াত আৰু লৈ যাম মানুহজনে এইজনে ইমান ওপৰত আছিলো তাৰ পৰা আকৌ ওপৰত গৈ আছো মজা লাগি আছে দেই আচৰিত ধুনীয়া মানে একদম আৰু মানে কেমেৰাত মানে সিমানখিনি জাষ্টিফাই নহয় যিমানখিনি চকুৰে চাই থাকো নাই হাই হোৱাটছ আপ কি ক বা বেয়া খেলি আছে শ্বেৰগাঁও জেগাটো যেনেকুৱা ধুনীয়া ইয়াৰ মানুহবোৰৰ মনো বৰ ধুনীয়া বহুত বেছিয়ে ফ্ৰেণ্ডলি তেওঁলোক উঠাইছে না ঠিক থেংক ইউ ইমান স্মাৰ্ট ল'ৰা ছোৱালী ৰাস্তাত এটাও ডাঙৰ মানুহ নাই টিকলা টিকলাকেইটা খেলি থাকে শ্বেৰগাঁওখনে বেষ্ট টুৰিজিম এৱাৰ্ড অফ ইণ্ডিয়াও পাইছে আমি গুৱাহাটীৰ পৰা আহিছোঁ আৰু আপোনালোকক ক'লোৱে আমি ওদালগুৰি হৈ আহিছোঁ তেজপুৰ হৈও আহিব পাৰি বাৰু थैंक यू क्यों इतना रात शाम को अभी नहीं होगा क्या नहीं होगा तो लेकिन शाम हो जाएगा ना जाती जाती रात हो जाएगा वो रात हो जाएगा ना तो आप देख के जा सकते हैं ठीक है थैंक यू মান ভাল চা কিমান কনসার্ন কৰে ন যে ইমান ৰাতি হৈ যাব অলপ অলপ বৰষুণ দি আছে ও এতিয়া পিন্ধি লৈছে দুটা দুবি মেগি খাব মন নাই আৰু এতিয়া ন এবাৰ খালো নহয় 4:30 বাজিল কিবা এটা খাব লাগিছিল আগত পাম বোলে এতিয়া ভাত খালে আৰু ৰাতি দিগদাৰ হৈ যাব কি খাবি চাওমিন খাও ভেজ চাওমিন মই ম'ম খাও নেকি কি ম'ম খাবি কি মেছৰ কাঠি যতে পা তাতে কাণ গুজাব ধৰা ন ইয়াতে গাড়ী পাৰ্ক কৰিলো আৰু একদম মুখৰ আগতে হোমষ্টেটো ৰেডবেৰী হোমষ্টেটোত একদম মজা হোম কুকড ফুড পাই যায় একদম গৰম গৰম টেষ্টি গুড মৰ্নিং ৰাইজ আজি আমাৰ শেষৰ দুদিন আৰু এয়া বেলকনিৰ ভিউটো আজাও কেনেকুৱা ঠাণ্ডা লাগিছে নহয় কি কম হাত একদম ফ্ৰিজিং আৰু বাৰু এতিয়া গৈ থাকো দেৰি নকৰো তাৰ আগত তাত এটা নদী আছে সেই নদীটোত যাম নাই যাবি না let's go চলো বাহ একদম লাহে লাহে খুঁজতে হা ভালকে আৰামছে যা আমি এতিয়া নদীত গৈ আছো মজা এটা ৰাস্তা দি আমি কোনফালে আহিলো এপালে আহিলো আমি লাহে লাহে বল হা পাথৰৰ ওপৰত কিন্তু প্ৰথমতে ভালকে খোজ দিবি হা এবাৰ অলপ জোৰ দি চাই লবি আমি আছো ইয়াত এতিয়া আৰু আমাৰ হোম ষ্টেটো আছিল সেইটো দেখা পাইছেনে খুব ধুনীয়া চাৰ্ভিচ তেওঁলোকৰ ঠাণ্ডাই হয় বাৰু কিন্তু সেইদিনাখন যে আহি হাত ধুইছিলোঁ মানে এতিয়া এডজাষ্টো হৈ গ'ল পিছত সেইকাৰণে চাগে ফটো কেইটামান উঠাই দিয়ে ন আৰু এইটো হোম ষ্টেত 1500ৰ পৰা ৰুমবোৰ পাই যাব আপোনালোকে কেতিয়াবা আহিলে আজি ৱেডাৰ অকণমান ডাৱৰীয়া ন বেলেগ ঠাণ্ডা লাগি গৈছে মোৰ আজি আমি বেলেগ ৰাস্তা দি যাম ন ক'ৰবাত আমি ওদালগুৰি হৈ আহিছিলোঁ আৰু যাম তেজপুৰ হয় অলপ বেলেগ লাগিব ন তেতিয়া আজি আমি তেজপুৰ হৈ যাম শুনা পাইছে ইমান ওচৰৰ পৰা নকলেও হ'ব বল এতিয়া বহুত দেৰি হ'ল 11টা বাজিল আৰু ভাবিছিলোঁ আৰু অলপ ক'ৰবাত যাম বুলি কিন্তু নহ'ব কাৰণ বহুত টাইম লাগি যাব ইয়াত যদি আধা ঘণ্টাৰ ৰাস্তা বুলি কয় 30 মিনিটছটো যাওঁতে আমাৰ চৰি কি কৈ আছো মই ঠিক আছে আধা ঘণ্টা ৰাস্তা যদি কয় 30 মিনিটছটো গৈ আমাৰ কমেও 1 ঘণ্টা 15 মিনিট মান লাগে আমাৰ বুলি নহয় মানে পাহাৰ সবৰে আৰু আমি কালি বহুত অফৰোড গৈছো সেইবোৰ ভিডিঅ' পাব আপোনালোকে যেনেকুৱা অফৰোড কি ভিডিঅ' হ'ব এইটো ভিডিঅ'তে পাই আছে সৰি মোৰ ইমান ভিডিঅ'ৰ আইডিয়া নাই মানে যাতা মানে লিড লৈ মানে ৰাইনা মই থাকোহে পিকচাৰত মোৰ লগ এতিয়া যাওঁ আৰু জাৰ্নি ষ্টাৰ্ট কৰোঁ কৃষ্ণ
এই ডাউনটো চাই আহোঁ এবাৰ শৰিয়া টপ ঠিক আছে বমডিলাৰ পৰা আহিলোঁ এতিয়া বমডিলা আমি সেইটো চাইডত গৈছিলোঁ মানে লেফ্টত আমি এতিয়া ৰাইটেৰে গৈ আছোঁ শৰিয়া টপত আহি পাইছোঁ মই নাযাওঁ তই চাই আহ বোপা আৰু এতিয়া ভাত খাওঁ 1 বাজিল মোৰ পাছতে আছে ভাতটো খাই লওঁ জলকীয়া কেইটা আছে কি ডাঙৰ ডাঙৰ এতিয়া আহি পালো নামেৰি 5:37 হ'ল এতিয়া চাহ একাপ খাই লওঁ আহি গ'ল আমাৰ গৰম গৰম কি চাহ বুলি কৈছিলোঁ তন্দুৰী চাই স্পেচিয়েল মছলা ভালে ভালে ঘৰ পালো ৰাইজ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব আৰু আপোনালোকেও এইখন গাঁৱলৈ ফুৰিবলৈ যাব পাৰে যদি ইচ্ছা কৰে বহুত ভাল লাগিল আমাৰ আজিলৈ আহিছোঁ বাই